ভক্তবান ৰাইজ, মোৰ বাবে এই যোৱা 2 মিনিটৰ ঘটনাটো কিছু আকস্মিক। দৰাচলতে 1938 চনত প্ৰতিষ্ঠিত হোৱা সাপ্তাহিকতম এই বাসন্তী পূজা উৎসৱৰ মাহাত্ম্যৰ বিষয়ে, তাৎপৰ্যৰ বিষয়ে জানিব পাৰি আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ ৰেখা বৰ্মন বাইদেউৰ উৎসাহত আমি ইয়াত উপস্থিত হৈছিলোঁ আৰু আমাৰ আনুষ্ঠানিকভাৱে আমাৰ শৰ্মা ডাঙৰীয়াই আমাক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছে। এইটো এটা সাংঘাতিক কথা, এইটো সাংঘাতিক ডাঙৰ কথা যে বৰদাদাবাসী ৰাইজে বাসন্তী পূজাৰ নামত যোৱা সপ্তাহী বছৰে এনেদৰে লগ হৈ পূজা উদযাপন কৰিছে। ধৰ্মীয় উৎসৱবিলাকৰ এক অমোঘ শক্তি থাকে, কাৰণ মানৱ সভ্যতাৰ আদিৰ পৰাই দেখিছোঁ ধৰ্মীয় কেন্দ্ৰবিলাকৰ লগত জড়িত হৈ ৰাইজ সমবেত হয়। ধৰ্মস্থানে ৰাইজক সমবেত কৰে, ধৰ্মস্থানে ৰাইজক সংগঠিত কৰে। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিছোঁ যে ধৰ্মস্থানক লৈ ৰাজনীতিও হয় আৰু ধৰ্মস্থানক লৈ সমাজত বিভাজন হয়। কিছু সময় আগতে বগৰীঘাটী পূজা মণ্ডপত আমি কৈ আহিছোঁ যে আমি বাসন্তী পূজাৰ মাধ্যমত দেৱীৰ আগত বন্তি প্ৰজ্বলন কৰোঁ। দৰাচলতে এই বন্তিৰ মাধ্যমত আমি আমাৰ আত্মাক ঈশ্বৰৰ ওচৰত, দেৱীৰ ওচৰত আত্মসমৰ্পণ কৰা। আমাৰ জীৱনৰ সকলো অনিশ্চয়তাৰ বিপৰীতে, আমাৰ জীৱনৰ সকলো শংকাৰ বিপৰীতে আমি দেৱী মাৰ পৰা আশীৰ্বাদ বিচাৰোঁ। জীৱনৰ সকলো জনতাৰ বিপক্ষে জীৱনক আগুৱাই নিয়াৰ কাৰণে আমি দেৱীৰ পৰা আশীৰ্বাদ বিচাৰোঁ। আমাৰ সমাজ জীৱনেও বহুত সময়ত শংকা আৰু অনিশ্চয়তাৰ মাজেৰে আগবাঢ়ি গৈ থাকে। সাংস্কৃতিক জীৱনত থকা শংকা, জাতীয় অস্তিত্বৰ বাবে থকা শংকা, সামাজিক দ্বন্দ্বৰ বাবে থকা শংকা, সংস্কাৰৰ বাবে থকা শংকা, এই শংকাৰ বিপৰীতে সমাজখনক মাৰ বান্ধি থিয় কৰাবৰ বাবে ধৰ্ম এক শক্তি হ'ব পাৰে। ধৰ্মৰ মাধ্যমে সংগঠিত জনতাই যেতিয়া দেৱীৰ আগত আঁঠু লয়, সেৱা কৰে, কেৱল ফুল পাত, তুলসী আৰু চাকিৰ বন্তি দেৱী মাৰ ওচৰত নিজক সমৰ্পণ কৰাৰ একমাত্ৰ আহিলা নহয়। দেৱী মাক পূজাৰ কৰা অন্যান্য আহিলা হ'ব পাৰে সামাজিক ভাতৃত্বৰ বাবে কৰা অংগীকাৰ, সমাজৰ বিভিন্নজনৰ মাজত প্ৰেমৰ বাণী বিলোৱাৰ কাৰণে অংগীকাৰ, এখন ঐক্যবদ্ধ সমাজ গঠন কৰাৰ বাবে, এখন সুনিৰ্মিত অসমীয়া সমাজ গঠন কৰাৰ কাৰণে আমাৰ মনত যি ইতিবাচক তৰংগ আছে তাৰ বাবে আমি আগবাঢ়ি অহাৰ কাৰণে কৰা সংকল্প হ'ব পাৰে দেৱী মাৰ ওচৰত কৰা প্ৰকৃত অলংকাৰ বা অংগীকাৰ। তেনে ভাৱনাৰে আচলতে আমি পূজা কৰাৰ বৰ প্ৰয়োজন, কাৰণ আমি বহুত সময়ত পূজাক উৎসৱলৈ পৰিণত কৰোঁ। সেয়া হয়তো বেয়া কথা নহয়, কাৰণ যিয়ে জীৱনক ভাল পায়, যিয়ে সমাজক ভাল পায়, তেওঁ উৎসৱকো ভাল পাব পাৰে। কিন্তু ভক্তিৰ লগত উৎসৱৰ সমন্বয় ঘটাই মানুহে নিজৰ ভিতৰত থকা সকলো নেতিবাচক শক্তিৰ বিৰুদ্ধে মূৰ দাঙি থাকি থিয় হোৱাটো দৰকাৰ। কাৰণ আমাৰ মনৰ ভিতৰতে আছে মহিষাসুৰৰ নিচিনা নেতিবাচক শক্তি। সেই শক্তিৰ বিপৰীতে ইতিবাচক ভাৱনাৰে আমি আগবাঢ়ি যাওঁ। আহক দেৱীৰ মাৰ নামত শপত খাই। সংস্কৃতি এনেকুৱা এটা বিষয়, সংস্কৃতিয়ে মানুহক আৱেগিক কৰিব পাৰে। যুক্তিৰ লগত আৱেগৰ সম্পৰ্ক আছে। যুক্তিক আৱেগে শক্তিমন্ত কৰে, যুক্তিমতে কাম কৰিবৰ কাৰণে আৱেগে প্ৰাণ দিব পাৰে। সংস্কৃতিৰ পথাৰত আছে তেনেকুৱা এক আৱেগ। সংস্কৃতিয়ে দেশক ভাল পাবলৈ শিকায়, মাটিক ভাল পাবলৈ শিকায়, মানুহক ভাল পাবলৈ শিকায়। গতিকে ভক্তিৰ লগত সংস্কৃতিৰ এই সমন্বয় সঁচাকৈ বৰ আদৰণীয় বিষয়। আমি আশা কৰোঁ বৰদাদাৰ এই সাংস্কৃতিক মঞ্চৰ পৰাই সপ্তাহিতা বছৰে নহয়, হেজাৰ বছৰ বৰদাদাৰ এই জনসমাগম, এই জনসমগ্ৰ এনেকৈ সংগঠিত হৈ থাকক দেশৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত।
সমাজৰ ছাত্ৰ তাৰে আশাৰে মই সমূহ উদ্যোক্তালৈ শুভেচ্ছা জনাইছোঁ। সেই সময় গঢ়ি উঠা নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা, সেই সময় গঢ়ি উঠা নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা। উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলুপুৱা তোমাৰ মুখৰ শৈশ সোণালী ভাগি, অযুত তৰাৰ টোপনি ভাগি যেন সূৰ্য আহিছে নামি, আহিছে নামি, আহিছে নামি, আহিছে নামি। সমাজ জীৱনৰ সকলো অসুৱা অমংগলৰ ৰাতিৰ বিপক্ষে এক সোণালী দিনৰ প্ৰতীক্ষাত মই সমূহ উদ্যোক্তালৈ শিল্পীবৃন্দলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয়তু বৰাজাৰা পূজা উদযাপন সমিতি, জয়তু বৰাজাৰাৰ স্থানীয় ৰাইজ। ধন্যবাদ।